হেল্ল' গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে বিভিন্ন বিভাগত দিব লগা যি নতুন নিযুক্তি আছে আৰু যেটো অক্টোবৰ মাহত দিব বুলি কৈছিলে তাতে বহুতো প্ৰাৰ্থী আসলতে বাছনি হৈ আছে আৰু বহুতো প্ৰাৰ্থী আসলতে অপেক্ষাত আছে হয়তো তেওঁলোকৰ নাম নতুন লিষ্টত আহিব পাৰে বা ফাইনেল লিষ্টত তো সকলো প্ৰাৰ্থীৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰ আসলতে বিভিন্ন কামত এইকেইদিন ব্যস্ত থকাৰ ফলত আৰু যেহেতু আগন্তুক দুৰ্গা পূজা আহি আছে তো এইকেইদিন বন্ধ থাকিব তো যেহেতু কাম কাজবিলাক বন্ধ থাকিব নেকি এই নিযুক্তি প্ৰক্ৰিয়াৰ যিখিনি কাম আছে আৰু অক্টোবৰ মাহত যে নিযুক্তি দিব বুলি কৈছিলে হেতু দিবনে নাই সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট আছে আপোনালোকে হেহলৈকে ভালকে চাই যাব যে অসম চৰকাৰৰ ফেসবুক পেজত এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছে আৰু তাতে ইয়াতে লিখছে চাও CMO আসাম এইটো পেজত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত অধ্যক্ষতা কৰি অহা অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভত আলোচনা কৰে এই সন্দৰ্ভত ইতিমধ্যে সম্পন্ন হৈ যোৱা পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ অগ্ৰগতি আদিকে ধৰি বিভিন্ন দিশৰ বিষয়ে তেখেতে বুজ লয় আৰু যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে অৰ্থাৎ অক্টোবৰ মাহত যি বৃহৎ সংখ্যক নিযুক্তি দিব লগা আছে এই সম্পৰ্কে যি অগ্ৰগতি আছে হেতু বুজ লবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে লোকসভা ভৱনত এখন সভা অনুষ্ঠিত কৰিছিলে আৰু তাতে যিবিলাক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে সেইবিলাকৰ যি আৰু যাৱতীয় কাম আছে সেইখিনি শেষ কৰিবলৈ আৰু যিখিনি পৰীক্ষাৰ ফলাফল এতিয়ালৈকে দিয়া নাই সেইখিনি যাতে অনতিপলমে দিয়ে তাৰ কাৰণে সম্পূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে আৰু কি লিখছে চাওক যে HCM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টুডে chaired a key meeting at Loksewa Bhavan on the recruitment drive of nearby 33,000 jobs scheduled in the month of October 2025. The meeting reviewed the progress of the process, result declaration and issued necessary directions and expedite the process. তো ইয়াতে এটা কথা লিখিছে যে অক্টোবৰ মাহত যি নিযুক্তি দিব তাতে আসলতে 33,000 পোষ্টত তেওঁলোকে নিযুক্তি প্ৰদান কৰিব আৰু এটো অক্টোবৰ মাহতে দিয়াৰে খুব সম্ভাৱনা আছে যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বস্তুটো তদাৰক কৰি আছে আৰু তেওঁ তাৰ খবৰ লৈছে আৰু এই কেইদিন যিমান দিন বাকি আছে এই কেইদিনৰ ভিতৰতে হয়তো যিমান মেৰিট লিষ্ট প্ৰকাশ কৰিব লাগে সেইখিনি হয়তো প্ৰকাশ কৰিব আৰু যদি কোনোবা পৰীক্ষাৰ ৰিজাল্ট দিয়া নাই সেইখিনি হয়তো দি দিব আৰু প্ৰাৰ্থীসকলে হয়তো অক্টোবৰ মাহৰ 10 তাৰিখে এই এপইন্টমেন্ট বা নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ব আৰু ইয়াতে 33,000 পোষ্টত আসলতে নতুন প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব তো এইটো আছিল এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব থ্যাংক ইউ